নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলে আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে কৰোনা ভাইৰাছ এই কৰোনাই ইতিমধ্যে সমগ্ৰ বিশ্বৰ প্ৰায় 115খন দেশত ইতিমধ্যে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইতিমধ্যে প্ৰায় 6,500 লোকৰ এই মহামাৰীত ইতিমধ্যে মৃত্যু হৈছে আমাৰ ভাৰতবৰ্ষ এখন আক্ৰান্ত দেশৰ তালিকাত আমাৰ ভাৰতবৰ্ষত বৰ্তমান প্ৰায় 115 জন ৰোগীৰ দেশত কৰোনা ভাইৰাছ ধৰা পৰিছে আৰু 17খন ৰাজ্য হিহতীয়া তথ্যমতে 17খন ৰাজ্যত কৰোনা ভাইৰাছে সংক্ৰমণ মিলিছে এই সময়ত আসলে কৰোনা ভাইৰাছৰ এই ব্যাপক সংক্ৰমণৰ ফলত ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি আমি দেখিবলৈ পাইছো যে সিনেমা হল পৰিবহন পৰ্যটন বিনিয়োগ সকলোবিলাক বন্ধ হৈ গৈছে ব্যৱসায় বাণিজ্য আমি যেটো খবৰ পাইছো যে ইটালী স্পেন আদি দেশত তাৰ দেশৰ জনসাধাৰণ গৃহবন্দী হৈ পৰিছে ভাৰতবৰ্ষত এতিয়াও তেনেকুৱা পৰিস্থিতি হোৱাগৈ নাই কিন্তু হয়তো অনাগত দিনত তেনেকুৱা এটা পৰিস্থিতি হ'বগৈ নেকি আৰু এই অৰ্থনীতিৰ যেটো ক্ষতি হ'ল এই ক্ষতিৰ জোৰা মাৰিবৰ কাৰণে কিমান আমি চেষ্টা কৰিব লাগিব আসলে আৰু আমাৰ দেশখন আসলে কিমান প্ৰকাৰে কেনে ধৰণে ক্ষতি কৰিব এই সমগ্ৰ বিষয়টো সামৰি আমি আলোচনা কৰিম তাৰ লগতে কৰোনা থাকিলে কৰোনা হলে কি কৰা উচিত অনুচিত এই বিষয়ে কথা পাতিম আমাৰ সৈতে আমাৰ ষ্টুডিঅ' মধ্যে আছে ডক্টৰ অমল দেৱ গোস্বামী তেখেত নেম কেয়াৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক আমাৰ সৈতে আছে তেখেত ডক্টৰ NL আগৰৱাল তেখেত কেমিষ্ট এণ্ড ড্ৰাগিছ এছ'চিয়েশ্যন অসমৰ তেখেত হৈছে সভাপতি আমাৰ সৈতে আছে ডক্টৰ নোমল চন্দ্ৰ বৰা বিশিষ্ট চিকিৎসক তেখেতক যদিও তেখেত হৃদয়ৰ বিষয়ক আজি তেখেতক সেই বিষয়ে নানা নাই তেখেতে এটা স্বাস্থ্য মিত্ৰ এটা অভিযান কৰিছে সেই অভিযানৰ দ্বাৰা তেওঁলোকে ব্যাপক হাৰত জনজাগৰণ সৃষ্টি কৰিছে সেই বিষয়ে আমি আজি কথা পাতিম আমাৰ সৈতে ডক্টৰ দেৱজিৎ মহন্ত অৰ্থনীতিবিদ তেখেতৰ সৈতে কথা পাতিম আচলতে কিমান ক্ষতিগ্ৰস্ত হৈছে আমাৰ দেশৰ অৰ্থনীতি আৰু আছে আয়ুষ চাৰ্টাৰ্ড একাউণ্টেণ্ট তেখেতে আমাক জনাব যে আচলতে ক্ষতিৰ পৰিমাণ কিমান আৰু কিমান আমি সাধাৰণ জনতাই ইয়াৰ কিমান ফল ভোগ কৰিব লাগিব মই পুনে ডক্টৰ গোস্বামী যেটা আছে ডক্টৰ গোস্বামীলৈকে গৈছোঁ অসমত কিন্তু এতিয়ালৈকে এজনো ৰোগী চিনাক্ত হোৱা নাই কিন্তু তাৰ আগত আমি বহুত কিবা কৰিছোঁ অলপ আমি যেটো আমাৰ সংখ্যয় যেটো হৈছে সেইটো আমাৰ অলপ বেছি হৈছে নেকি কিহৰ কাৰণে আমি ধৰক এতিয়া স্কুল কলেজ সব বন্ধ কৰি দিবলগীয়া হৈছে তেনেকুৱা এটা পৰিস্থিতি আচলতে হৈছে নে অসমত এইটো একচুৱেলি তেনেকুৱা এটা পৰিস্থিতি হ'বগৈ পাৰে সেইটো নহ'বৰ কাৰণে যিখিনি কৰা গৈছে এইখিনি যথেষ্ট দৰকাৰী কথা প্ৰথমতে যিখিনি পেচেণ্ট মানে আমাৰ ইয়াত ডিটেক্ট হ'ল ইণ্ডিয়াত ডিটেক্ট হ'ল সেইখিনি প্ৰথম আছিলে বাহিৰৰ পৰা অহা লোক তাৰপিছত এতিয়া এৰাউণ্ড 30% আমাৰ লোকেল বাহিৰত নোযোৱাকৈও এইটো হ'ব পাৰে এতিয়া ধৰি লওক যিখিনি ৰাজ্যত এইটো হৈছে সেই ৰাজ্যবিলাকৰ পৰা কিছুমান মানুহ আহিছে য'ত এই হয়তো তেনেকুৱা পেচেণ্টৰ লগত থাকি অহা মানুহ আমাৰ ইয়াত আহিব পাৰে আমি এতিয়াওতো সেইটো ধৰিব পৰা নাই গতিকে সাৱধান হোৱাটো দৰকাৰী প্ৰথমতে আমি কি কৰোঁ যে পেচেণ্ট এজন যদি আমি ছাছপেক্ট কৰোঁ তেওঁক আমি বেলেগে ৰাখোঁ আৰু তেওঁৰ লগত যিকেইজন থাকে তেওঁলোককো আমি স্ক্ৰীন কৰোঁ বা তেওঁ য'ত গৈছিলে যাক কয় কণ্টেক্ট ডিটেকশ্যন আমি সেইবিলাকো বিচাৰি যাওঁ এতিয়ালৈকে ধৰি লওক আমাৰ ইয়াত থাকিব পাৰে কোনোবা আমি এতিয়ালৈকে যদিও ধৰিব পৰা নাই হয়তো এজন ওলাব পাৰে সেইজনৰ ওলোৱাৰ লগে লগেই এটা বিস্ফোৰণ ঘটিব পাৰে সেইকাৰণে প্ৰথমতে আছিলে ধৰি লওক ইণ্ডিভিজুৱেল বেচিছত আইচলেশ্যন এতিয়া এইটোক কয় ছ'চিয়েল ডিষ্টেঞ্চিং আমি মানে কোনো ধৰণৰ গেডাৰিঙত আমি যাব নোৱাৰোঁ তো ক'ব নোৱাৰোঁ তাৰ মাজতে এজন থাকিব পাৰে সেইজনে কিমানজনক দিব পাৰে ক'ব নোৱাৰি গতিকে এই প্ৰিকশ্যনটো খুবেই দৰকাৰী আচ্ছা ডক্টৰ বৰাডাঙ্গৰী আপোনাৰ ওচৰত আহিছে আপুনি কি ভাবে যে বৰ্তমান সময়ত আমি যি ধৰণে ইয়াৰ ৰিয়েকশ্যন দেখুৱাইছে প্ৰতিক্ৰিয়া দেখুৱাইছে যে আমি সকলো স্কুল কলেজ বন্ধ কৰিলোঁ চিনেমা হল বন্ধ কৰি দিলোঁ অথচ আমাৰ ইয়াত অহা নাই মই ডক্টৰ বৰাক সুধিছিলোঁ কিন্তু আপুনি কি ভাবে যে আচলতে আমি ইয়াৰ প্ৰতিকাৰৰ কাৰণে নে কিহৰ কাৰণে আমি ইমান সচেতন হোৱাটো প্ৰয়োজন হৈ পৰিছে ডক্টৰ গোস্বামীয়ে কোৱাৰ দৰে এই ডিজিজটো আমি 4টা ষ্টেজত ভাগ কৰোঁ প্ৰথম পৰ্যায়ত যিবিলাক দেশত এই বেমাৰটো হৈছে সেই দেশৰ পৰা অহা মানুহৰ দ্বাৰা হয় দ্বিতীয় পৰ্যায়ত তেওঁলোকৰ কণ্টেক্টত যিখিনি মানুহ আহিছে তেওঁলোকৰ হয় তৃতীয় পৰ্যায়ত কমিউনিটিলৈ স্প্ৰেড কৰে আৰু চতুৰ্থ পৰ্যায়ত ক্লাষ্টাৰ বুলি কয় একেলগে 1000জনৰ হৈ যায় যিটো চীনত হৈছিলে যিটো এতিয়া ইৰাণত হৈছে যিটো ইটালীত হৈছে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ আমাৰ ভাৰতবৰ্ষত হৈছে তৃতীয় আৰু চতুৰ্থ পৰ্যায়লৈ যাতে নাযায় যদি যায় ইট কেন ক্ৰিয়েট কেটাষ্ট্ৰফি সেইটো নাযাবৰ কাৰণেই আমি অভাৰ ৰিয়েক্ট কৰা বুলিও ক'ব পাৰে কিন্তু মই ভাবোঁ এইটো সমীচীন হৈছে আৰু এইটোত বিশেষ বৰঙণি যোগাইছে ছ'চিয়েল মিডিয়াই
আচ্ছা মই এনেই আপোনাৰ পৰা জানিব খুজিছোঁ ধৰক আজি যে আপোনাৰ চীনত হৈছে চীনে এতিয়া কৈছে যে এই মহামাৰী তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহিছে চীনত নিয়ন্ত্ৰণ আনিব পৰা মূল কথা হৈছে তেওঁলোকৰ এক প্ৰকাৰ আৰ্মিৰ নিচিনা তেওঁলোকৰ চৰকাৰখনে যিটো কথা কয় তাৰ দেশৰ জনসাধাৰণে মানিবলৈ বাধ্য ঠিক তেনেদৰে আমাৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজ হওক আপোনাৰ এতিয়া যিটো সংঘাৰী ৰূপ লৈছে ইটালীত সেইবিলাক দেশত তাৰ দেশৰ জনসাধাৰণ স্বাস্থ্য সন্দৰ্ভত সচেতন কিন্তু আমাৰ দেশৰ নাগৰিক স্বাস্থ্য সন্দৰ্ভত ইমান সচেতন নহয় সেইকাৰণে আমি অধিক সচেতনতা মানে সতৰ্কতা ল'ব লগা বেছি কেয়াৰফুল হ'ব লগা হৈছে প্ৰিকশ্যনাৰী মেজাৰবিলাক আমি বেছি ভালকৈ ল'ব লাগিব যাতে আমি সেইটো পৰ্যায়লৈ নাযাওঁগৈ যদি যাওঁ ইট কেন ক্ৰিয়েট কেটাষ্ট্ৰফি আচ্ছা মই আহিম আপোনাৰ ওচৰত আৰু বিশেষকৈ আপুনি স্বাস্থ্য মিত্ৰ অভিযানৰ জৰিয়তে সমগ্ৰ অসমত বিভিন্ন গাঁও ভূঞিত আপোনালোকে এটা ব্যাপক প্ৰচাৰ অভিযান চলাইছে এই সন্দৰ্ভত এই বিষয়ে মই কথা পাতিম মই ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰত আহিছোঁ কি ভাবে যে কিমান মই দেখিছোঁ যে আপোনাৰ যে চব বন্ধ হৈ গ'ল আপোনাৰ পৰ্যটন চেছ পৰিবহণ ব্যৱস্থা বন্ধ হৈ গৈছে চিনেমা হল সকলো বন্ধ ব্যৱসায় বাণিজ্য যদিও এতিয়াও আমাৰ দেশত ইটালী স্পেইন আদি দেশৰ দৰে দেশৰ জনসাধাৰণক গৃহবন্দী কৰা নাই কিন্তু ইয়াত স্থবিৰ হৈ পৰিছে স্বাভাৱিক জীৱন টাইপৰ গতিকে এই কথাটোৱে আমাৰ অৰ্থনীতিত বিশেষকৈ বিশ্ব অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে বুলি আহিছে বাতৰি 1 লাখ কিমান কোটি টকাও ক্ষতিগ্ৰস্ত হৈছে এটা দিনত এনেকুৱা খবৰ আহিছে ষ্টক এক্সচেঞ্জৰ আমাৰ ভাৰতবৰ্ষ কিমান ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হ'ব এই 4টা দশকত আমাৰ জীৱনৰ যি সন্মুখীন হৈছোঁ এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা আমি সন্মুখীত হোৱা নাছিলে যে জীৱাণু সংক্ৰান্তীয় প্ৰিকুৱেশ্যনৰ কাৰণে স্কুল কলেজ বন্ধ কৰি দিব লগা হৈছে গতিকে এইটো ভয় আৰু শংকাতকৈ সাৱধানতাৰ প্ৰয়োজন আছে এতিয়া মই আপুনি যিটো প্ৰশ্ন কৰিছে ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত অকল ভাৰতৰ অৰ্থনীতিয়ে নহয় বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে এই জীৱাণুটোৱে আমি যদি চাওঁ অলপ যদি পিছুৱাই যাওঁ 1989-90 চনত এনেকুৱা এটা অৰ্থনৈতিক জৰুৰী অৱস্থাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে যেতিয়া সোভিয়েট ৰাছিয়া ভাঙি খণ্ড বিখণ্ড হৈ গৈছিল সেই সময়তে হৈছিল উপসাগৰীয় যুদ্ধ তাৰ পিছত যদি চাই 185 বছৰ বজাৰত থকাৰ পিছত 2008 চনত লেহমান ব্ৰাদাৰ্ছ কলিত হৈছিল তেতিয়া অৰ্থনীতিৰ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিল এইবাৰো অৰ্থনীতিয়ে এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে 2008 চনত যেনেকুৱা হৈছিল এতিয়া 2008 চনত হোৱা এই অৰ্থনীতিৰ মানে যিটো স্খলিত হৈছিল তাৰ ফলত বিশেষকৈ ইউৰোপিয়ান ইউনিয়নৰ কিছুমান দেশ যেনেকৈ আপুনি ইটালী গ্ৰীচ পৰ্তুগাল এই দেশবিলাক আজিও তেনেকুৱা ইকনমিকেলি ষ্ট্ৰং হ'ব পৰা নাই গতিকে আজিৰ যিটো অৱস্থাৰ সৃষ্টি হৈছে এই দেশবিলাকে অলৰেডি ইউৰোপিয়ান কাণ্ট্ৰিবিলাকক প্ৰভাৱ পৰিছে কাৰণ মেইনলি প্ৰভাৱ এই কাৰণে পৰিছে আমেৰিকাই ৰেষ্ট্ৰিকশ্যন দিছে কোনো ইউৰোপৰ কাণ্ট্ৰিলৈকে এই মানে ইউৰোপৰ দেশৰ নাগৰিক কোনো আমেৰিকাত যাব নোৱাৰে আৰু আমেৰিকাৰ কোনো ধৰণৰ বিমান ইউৰোপলৈকে এতিয়া নাযায় ঠিক তেনেকৈ ভাৰতৰ ক্ষেত্ৰত যদি আমি চাওঁ ঠিক তেনেকৈ ইউৰোপীয় চীনলৈকে যোৱাটো নিষেধাজ্ঞা কৰিছে ভাৰতেও 15 এপ্ৰিললৈকে এতিয়ালৈকে সকলো ভিজা এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই গতিকে যেতিয়া পাৰ্মিশ্যন নিদিব এতিয়া গ্লোবেল ভিলেজ বুলি কওঁতে ডেফিনেটলি এইটো আমাৰ বজাৰত এটা মন্দ অৱস্থাৰ সৃষ্টি হ'ব বা বজাৰত প্ৰভাৱিত কৰিবই তাৰে প্ৰতিফলন আমি আজিয়ে দেখিবলৈ পাইছোঁ যেনেকৈ এজন যদি ল'ৰাক আপুনি 10মান শ্ৰেণীত পঢ়া ল'ৰাজনক সোধে আপুনি মেট্ৰিকত কিমান % পালে তেওঁ 90% পোৱা বুলি ক'লে 6খন পেপাৰৰ এটা গড় বুলি কয় ঠিক তেনেকৈ ভাৰতৰ যদি বজাৰৰ এটা গড় হিচাপ কৰে সেইটো কোৱা হয় আপোনাৰ শ্বেয়াৰ মাৰ্কেট আজি শ্বেয়াৰ মাৰ্কেট 1700 পইণ্ট তলত খুলিছে গতিকে ডেফিনেটলি এইটোৱে বুজায় যেতিয়া তলত খুলিব মানুহৰ যিটো শ্বেয়াৰ মাৰ্কেটৰ পৰা আপোনাৰ লাখ কোটি টকা নোহোৱা হৈ গৈছে তলত খোৰাৰ লগে লগে এইটো এটা বুজায় গতিকে তাৰ ওপৰত এটা কি হয় এই বছৰ বাজেটত আমাৰ যিটো এটা আশা আছিল এটা লক্ষ্য নিৰ্ধাৰণ কৰিছিল 30 মিলিয়ন বিদেশী পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহ হ'ব ভাৰতৰ 30 মিলিয়ন মানে 3000 কোটি টকা গতিকে এতিয়া যেহেতু গোটেই ফ্লাইটবিলাক কেনচেলেই হৈছে ইভিন ভাৰতৰ ক্ষেত্ৰতো দেখা পাওঁ যে আমি অলৰেডি ৰেষ্ট্ৰিকশ্যন দিছে গতিকে 3000 টকাৰ আমি কিমানখিনি পাম 100 কোটি টকা আপোনাৰ কথা আমি এইটো অনুমান কৰিব পাৰোঁ যে অনাগত দিনত আমি হয়তো দুৰ্ভোগ আৰু ভুগিব লাগিব কিন্তু এটা ক্ষেত্ৰত সৌভাগ্য এটাই আছে সৌভাগ্যটো আপোনাক হয়তো মই পিছত এনচাৰ দিম থুলমূলকৈ কওঁ ভাৰতৰ অৰ্থনীতিৰ কাৰণে আটাইতকৈ আশীৰ্বাদ স্বৰূপ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ প্ৰাইচ কমিছে এই হয়তো আমি পিছত আলোচনা পৰ্যায়লৈ আহিম সেই কাৰণে ভাৰত চৰকাৰে যথেষ্ট প্ৰত্যাহ্বান হ'লেও আমি তাৰ লাভটো এতিয়ালৈ পোৱা নাই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $50 পৰা $30 হ্ৰাস পাই গ'ল কিন্তু আমি তাৰ নপৰ এইটো হৈছে এই অলপতে 3 টকা তাৰ যিটো আপোনাৰ হেৰি আছিল 3 টকা বঢ়াই দিয়াৰ কাৰণে মানে এক বেৰেলৰ ইফাল মানে ভাৰতৰ অৰ্থনীতিৰ কাৰণে 1000 কোটি টকাৰ প্ৰফিট বা লছ ঠিক আছে আমি এই বিষয়ে আৰু অধিক কথা পাতিম আচলতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলগীয়া আছে কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
উত্তৰ লাগে অনুষ্ঠানৰ মাজলৈ আজি আমি উত্তৰ লাগে এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ আচলতে আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰা কৰোণা ভাইৰাছৰ ফলত ইতিমধ্যে দেশৰ অৰ্থনীতিত কি ধৰণৰ প্ৰভাৱ পেলাব এতিয়া বিশ্ব অৰ্থনীতি ব্যাপক ক্ষতি কৰিছে দেশৰ অৰ্থনীতিৰো ব্যাপক ক্ষতি কৰাৰ বাতৰি আহিছে কিমান পৰিমাণে ক্ষতি কি হ'বলৈ গৈ আছে এইবিলাক বিষয়ে কথা পাতি আছোঁ মোৰ সৈতে আছে আয়ুষ সৰফ আয়ুষৰ ওচৰত গৈছোঁ মই জানিব বিচাৰিছোঁ আচলতে এই যিটো হৈ গ'ল ষ্টক মাৰ্কেটত খহনীয়া সেইদিনা দেখিলোঁ যে 12 তাৰিখৰ দিনা একেদিনাই 1.27 লাখ কোটি টকা মাৰ্কেটৰ পৰা নোহোৱা হৈ গৈছে বৃহৎ বিপৰ্যয় মুকেশ আম্বানী তেওঁৰ পৰিচয় নামি আহিলে শ্ৰেষ্ঠ ধনীৰ তালিকাত আচলতে কেনেকুৱা ধৰণে কি ক্ষতি পেলাইছে কিয় হৈছে মই তাৰ আগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আজি আপুনি ক'লে যে এতিয়ালৈ আমাৰ ভাৰতবৰ্ষত আমাক ঘৰত বহিবলগীয়া অৱস্থা অহা নাই তাৰমানে যিমানখিনি পদক্ষেপ লোৱা গ'ল সেইবিলাক হ'ল প্ৰিভেণ্টিভ কিন্তু প্ৰিভেণ্টিভ হোৱাৰ পিছতো ইয়াৰ মেগনানিমিটিটো ইমান হ'ব পাৰে যে যদি এই প্ৰিভেণ্টিভ ষ্টেজটো আৰু একমাহ চলি যায় আমাৰ দেশত মানিলোঁ যদি 15 এপ্ৰিললৈ আমি এনেকৈ চলোঁ আমাৰ GDP-টো 1% to 1.5% মান পৰিব পাৰে ডেট মিনছ around 3 to 5 lakh crore rupees loss to the economy global economy may fall by 1 to 2 trillion dollars সেইটো পৰিমাণ আছে আপোনাৰ এতিয়া আমাৰ কথাটো হ'ল আপুনি ক'লে শ্বেয়াৰ মাৰ্কেটৰ কথাটো শ্বেয়াৰ মাৰ্কেট কেতিয়াও মানে it is not the sole indicator of economy এতিয়া যি পৰি আছে সেইটো এটা পেনিক সিচুৱেশ্যনত পৰি আছে মানুহবিলাকে বিক্ৰী কৰি আছে আৰু ফৰেন ইনভেষ্টাৰবিলাক যি আছে সিহঁতে নিজৰ পইচাটো ওলাই লৈ গৈ আছে কাৰণ নিজৰ দেশত সিহঁতক লিকুইডিটিৰ প্ৰব্লেম হৈ আছে তাৰ কাৰণে সেই বস্তুটো পৰি আছে কিন্তু তাৰ সেইটো মিনিং নাই যে আমাৰ ইকনমিৰ ফাণ্ডামেণ্টেলছটো বেয়া হ'ল আমাৰ ইকনমিটো ঠিকে আছে এতিয়া পেনিক সিচুৱেশ্যন আছে তাৰ কাৰণে যিমান মানি লওক সৰু মানে ইনভেষ্টাৰবিলাক আছে ফৰেন ইনভেষ্টাৰবিলাক আছে সিহঁতি পেনিক সেলিং কৰি আছে পেনিক সেলিং কৰাৰ কাৰণে এই মাৰ্কেটটো পৰি আছে অলপ দিনত সেইটো যেতিয়া অলপ ভাল খবৰ আহিব সেইটো ৰিকভাৰ কৰিব আৰু তাৰ লগত আৰু বহুত বেয়া খবৰ আছে য়েছ বেংকৰ আমাৰ ইছ্যু আছিলে আৰু সৰু সৰু আমাৰ ইকনমি অলৰেডি ষ্ট্ৰেছত আছে তাৰ কাৰণে অলৰেডি অলপ শ্বেয়াৰ মাৰ্কেটটো বেয়া চলিয়ে আছিল সেইটো খালি কৰোণাৰ কাৰণে শ্বেয়াৰ মাৰ্কেটটো ইমান ক্ষতি হোৱা নাই সেইটো কিন্তু অলপ দিনত ষ্টেবিলাইজ হৈ যাব তাৰপিছত দাদা এটা কথা ক'লে আমাৰ ক্ৰুড অইলৰ কথাটো ঠিক আছে সেইটো আমাৰ এতিয়া কমি আছে দামটো কিন্তু আমি এক্সপেক্ট কৰিব নালাগে যে তাৰ বেনিফিটটো তাৰ ৰেহাইটো আম ৰাইজে পাব না ডেফিনেটলি সেইটোৱে সুধিছোঁ সাধাৰণ ৰাইজে তাৰ উপকৃত হোৱা নাই দামটো যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বাঢ়ে তেতিয়া আমি ভুক্তভোগী আমি অধিক পইচা দিবলৈ হয় যেতিয়া দামটো কমে আমি পাব লাগে উপকৃত হ'ব লাগে কিন্তু দুটা কথা হয় যেতিয়া আপুনি যিটো কৈছে এটা হয় চৰকাৰী ধনৰ যিটো আমাৰ ঘাটি বাজেট বুলি কয় এতিয়া ক্ৰুড অইলটো আমি ফৰ্চুনেটলি এইটোৱে হৈছে যে ক্ৰুড অইলৰ দাম কমাৰ কাৰণে আমাৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ বৃদ্ধি কৰা নাই যিটো হয়তো আমি দিব লাগিলেহেঁতেন কাৰণ সেইখিনি পইচা ক্ৰুড অইল কমাৰ কাৰণে তাৰমানে 1 বেৰেল যদি আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়ে 1 বেৰেল মিনছ 1 বেৰেল মিনছ 159 লিটাৰ পেট্ৰল তাৰমানে নিয়াৰ এবাউট 1000 কোটি টকা আমাৰ এক্সট্ৰা যায় গতিকে যেতিয়া আপুনি যদি চাই 80 বেৰেললৈকে গৈছিল 80 বেৰেলৰ পৰা 30 বেৰেললৈকে আছে তাৰমানে 50,000 ক্ৰ'ৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে সেভ কৰিব পাৰিছে যদি সেভ নহলহেঁতেন তেতিয়াহ'লে 50,000 ক্ৰ'ৰৰ আপোনাৰ মোৰ পৰা কেলামিটি চেছ এটা দিবলগীয়া অৱস্থাত আহিব লাগি আমাৰ এইটো অৱস্থাত আহিব পাৰিলোঁ হয় আমি ঠিক আছে মই আহিম এই বিষয়ে আৰু অলপ আলোচনা কৰিবলগীয়া আছে কাৰণ অৰ্থনৈতিক দিশত আমি সকলোৱে কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে এইটো আমাৰ সকলোৰে কাৰণে জানিবলগীয়া বিষয় এইবিলাক কথা পাতি মই ডক্টৰ আগৰৱাল আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া দেখিছোঁ বজাৰত আপোনাৰ চেনিটাইজাৰ খুব ব্যাপক চলিছে আপোনাৰ বজাৰত নোহোৱা হৈছে মাস্ক নোহোৱা হৈ গৈছে অলপ চোৰাং ব্যৱসায়ী সুবিধা লৈছে বুলি কৈছে আপোনালোকে এই ক্ষেত্ৰত কি ব্যৱস্থা কিবা চিন্তা কৰিছে আপোনালোকে আমি ব্যৱস্থা লৈছোঁ এইটো কোৱাৰ আগতে মই এটা কথা ক'ম মাস্ক আৰু হেণ্ড চেনিটাইজাৰ কৰোণা মহামাৰী অহাৰ আগত ডক্টৰবিলাকে ইউজ কৰিছিলে আৰু হাস্পতালত চিকিৎসা কৰ্মীয়ে ইউজ কৰিছিলে ব্যৱহাৰ কৰিছিলে কৰোণা অহাৰ পিছত এতিয়া আমাৰ সাধাৰণ ৰাইজক এইটো লগা হৈছে চাহিদা বাঢ়িছে যোগান সেই হিচাপে বাঢ়া নাই আমি এটা অনুমান পাইছোঁ প্ৰতিদিনে আমাৰ দেশত 20 লাখ মাস্ক উৎপাদন কৰা হয় 20 লাখ মাস্ক উৎপাদন কৰা হয় আৰু আমাৰ দেশত 732খন জিলা আছে আপুনি 50,000 মাস্ক যদি দিব লাগে মাহত 4 কোটি হয় আমাৰ প্ৰডাকশ্যনটো নাই আমাৰ গতিকে এই ইয়াত আমি সেইকাৰণে যোগান আৰু যিটো হেৰি আছে আপোনাৰ ডিমাণ্ড এণ্ড ছাপ্লাই ডাঙৰ গেপ এটা হৈছে আৰু এইটো এতিয়া প্ৰডাকশ্যন বঢ়াব নোৱাৰে হঠাৎ ডাঙৰ এটা প্ৰব্লেম হৈছে তাৰ সেইটো মানে আপোনাৰ যিবিলাক অলপ মানুহে ব্যৱসায়ী তাৰ সুবিধা লৈছে আপোনাৰ যিবিলাক সুবিধা লৈছে সেইবিলাক কাৰণে আমি এটা সজাগতা অভিযান চলাইছোঁ
আৰু চৰকাৰী বিভাগবিলাকক আমি এটা হেৰি জাননী এটা দিছোঁ, সকিয়নি দিছোঁ এটা, যে আপোনালোকে ইয়াত ইণ্টাৰফেয়াৰ কৰি আপোনালোকে এইটো অলপ ভালকৈ আগবাঢ়ি আহিব লাগে, কিন্তু আমি সঁহাৰি পোৱা নাই। আচ্ছা, আমি চৰকাৰী চিঠিও লিখা হৈছে চৰকাৰী বিভাগবিলাকত। ডক্টৰ বৰা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এতিয়া দেখিবলৈ পাইছে যে যিটো স্বাস্থ্য মিত্ৰ বুলি এটা অভিযান কৰিছে আপোনালোকে, আৰু মই যিমান দূৰ জানো আপোনালোকৰ GNRC স্বাস্থ্য মিত্ৰ অভিযানে প্ৰায় 10,000মান গাঁও সামৰি লৈছে। এই অভিযানৰ বিষয়ে ক'ব নেকি? কেনেকৈ মানুহক এৱেৰ কৰিছে, কেনেকৈ সচেতন কৰাৰ কাৰণে স্বাস্থ্য মিত্ৰসকলক আপোনালোকে ব্যৱহাৰ কৰিছে, আৰু কি তেওঁলোকৰ স্বাস্থ্য মিত্ৰসকলৰ ৰোলটো কি আচলতে এইটো বৰ্তমান আপোনালোকে ব্যক্তিগত খণ্ডত এই কামটো কৰি আছে, আচলতে চৰকাৰীখন এনেকুৱা ব্যৱস্থাৰ প্ৰয়োজন আছে নেকি? এওঁলোকৰ কাম হ'ল স্বাস্থ্য মিত্ৰসকলৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখা। চ' ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ তেওঁলোকে ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ ওপৰত বেছি গুৰুত্ব দিয়ে, আৰু ৰাইজক ৰোগ ব্যাধিৰ বিষয়ে সচেতন কৰি তোলে। এতিয়া কৰোনা ভাইৰাছ এটা ৰোগ, গতিকে এই ৰোগৰ বিষয়ে বিশেষকৈ প্ৰতিৰোধৰ বিষয়ে কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰি তাৰ বিষয়ে ৰাইজক সচেতন কৰাটো, শিক্ষিত কৰাটো এটা মুখ্য উদ্দেশ্য। আৰু এই কামটোত গোটেই স্বাস্থ্য মিত্ৰসকল জঁপিয়াই পৰিছে। আমাৰ 10,000 স্বাস্থ্য মিত্ৰ আছে বৰ্তমান দিনত, আজিৰ দিনত। তেওঁলোকে ধুবুৰীৰ পৰা ধেমাজিলৈকে, ইফালে তিনিচুকীয়াৰ পৰা পৰাগ ভেলীলৈকে কাম কৰে। গতিকে বিভিন্ন গাঁৱে ভূঞে তেওঁলোক সোমাই গৈছে, তেওঁলোকে ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰিছে, কি কি প্ৰতিৰোধ ব্যৱস্থা তেওঁলোকে ল'ব পাৰে, হাত ধোৱাৰ প্ৰয়োজনীয়তা কি, কেনেকৈ হাতখন ধুব পাৰি, চেনিটাইজাৰ নোহোৱা হৈ গৈছে। সেইবিলাক আপোনাৰ কৰোনাত অহাৰ আগৰ পৰাই আপোনালোকে সেইবিলাক আগৰ পৰাই কৰি আছিলোঁ, এতিয়া কৰোনাটো আমি সোমোৱাই দিছোঁ। এতিয়া সেইটো কৰাৰ পিছত আৰু ব্যাপক হৈ পৰিছে সেই সচেতনতাটো। ইতিমধ্যে আপোনাৰ 10,000 গাঁও ইতিমধ্যে সামৰি দিছে আপোনালোকে। মোৰ দেন 10,000 ভিলেজ, আমাৰ 10,000 স্বাস্থ্য মিত্ৰ আছে, তেওঁলোকে প্ৰায় অলমষ্ট 23,000খন গাঁও সামৰি লৈছে। 23,000খন গাঁও সামৰি লৈ পেলাই কাম কৰিছে, প্ৰশংসনীয় এটা প্ৰচেষ্টা। ডক্টৰ গোস্বামীৰ ওচৰলৈ মই আহিছোঁ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া আমি অসমত এতিয়ালৈকে যদিও বহু মানুহক সন্দেহবশতঃ তেওঁলোকক কৰোণা পৰীক্ষা কৰা হৈছে, কিন্তু এতিয়ালৈকে অসমত কোনো কৰোণা ৰোগী ধৰা পৰা নাই। কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি আমাৰ স্বাস্থ্যখণ্ড ইয়াৰ কাৰণে সাজুনে যায়, এনেকুৱা কৰোণা ৰোগী এজন আহিলে আমি তেওঁক সম্পূৰ্ণৰূপে তেওঁক আইচলেশ্যনত ৰাখি তেওঁৰ চিকিৎসা, মানে এতিয়াতো কৈছে যে কৰোণাৰ কোনো মেডিচিন ওলোৱা নাই, এতিয়ালৈকে প্ৰতিষেধক ওলোৱা নাই। সেইটো এটা আটাইতকৈ বিপদজনক কথা নহয় জানো? গতিকে আমি তেনেকুৱা এটা পৰিস্থিতি জোৰা মাৰিবৰ কাৰণে আমি সাজুনে আপোনাৰ? অলমষ্ট ৰেডি বুলিয়ে ক'ব লাগিব, কাৰণ ইমানখিনি সচেতনতামূলক কাৰ্য কৰাৰ ব্যৱস্থা লোৱাৰ পিছত আমি গভৰ্ণমেণ্ট চৰকাৰৰ ফালৰ পৰাতো যথেষ্টখিনি কাম তেওঁলোকে কৰিছে, আৰু প্ৰাইভেট ছেক্টৰতো মানে এটলিষ্ট মই জনামতে গুৱাহাটীৰ প্ৰায়বোৰ প্ৰাইভেট হস্পিটেলতে সেই ধৰণৰ ৰেডি হৈ থকা গৈছে যে এটা পেচেণ্ট আহিলে আমি কি ধৰণে তেওঁলোকক ৰিচিভ কৰিম, ক'ত আমি তেওঁলোকক ৰাখিম, সেইখিনি কথা অলৰেডি বিশদভাৱে আলোচনা কৰি প্ৰত্যেক হস্পিটেলতে এই ব্যৱস্থা কৰা হৈছে। এই ৰোগীক যে আমি সম্পূৰ্ণ আইচলেশ্যনত ৰাখিবলগীয়া হৈছে, কিয় কাৰণে? তেওঁৰ সংস্পৰ্শৰ পৰাই হ'ব পাৰি নে অকল উশাহ প্ৰশ্বাসৰ পৰা হ'ব পাৰে? কেনেকৈ মানে বস্তুটো হয়? নাই, কৰোণা ভাইৰাছৰটো যিটো সংক্ৰমণৰ উপায় এটা হ'ল কি যে তেওঁ কাহ যদি মাৰে, কাহ ৰেছপিৰেটৰী যিহেতু স্প্ৰেড কৰে, গতিকে কাহ মাৰিলে তেওঁৰ যিবোৰ ড্ৰপলেট ওলোৱা বুলি কয়, সেই ড্ৰপলেটবিলাক একচুৱেলি বেছি দূৰলৈকে নাযায়। গতিকে 1 মিটাৰমানৰ ভিতৰত যদি কোনোবা এজনৰ মুখতে কাহটো মাৰি দিয়ে, তেতিয়াহ'লে ডাইৰেক্টলি তেওঁলৈ যাব পাৰে, সেইটো এটা উপায়েৰে হ'ব পাৰে। গতিকে মানে পেচেণ্টজনে মাস্ক পিন্ধাটো খুব দৰকাৰী। পেচেণ্টজনেহে মাস্ক পিন্ধাটো দৰকাৰী, আৰু সাধাৰণ মানুহে এতিয়া যি ধৰণে অভাৱ হৈছে ইমানটো আচলতে দৰকাৰ নাই। 1 নম্বৰ কথা হ'ল ড্ৰপলেট ইনফেকশ্যন, গতিকে ই 1 মিটাৰমানৰ ভিতৰ বা তাতকৈ বিয়ণ্ড নাযায়। গতিকে পেচেণ্টে যদি নিজে মুখখন ঢাকি ৰাখে, বা কাহ মাৰিলেও কিছুমান নিয়মত কৈছে আজিকালি যে হাতেৰে কাহ মাৰিব নালাগে, আপুনি ফ্লেক্স এলব দি পেলাই কাহিব দিছে যাতে হাতখন ঠিকে থাকে। গতিকে হাতত কাহিলে সেই হাতখনে কাৰোবাক হেণ্ডশ্বেক এটা কৰিলে তেওঁ সেই মানুহজনৰ আক্ৰান্ত হয়। গতিকে সেই হেণ্ডৰ কথা নেক্সট আহিলে, এতিয়া যিবোৰ ড্ৰপলেট বুলি কয় সেইবোৰ যেতিয়া ওলাই যায় সেইবিলাক গৈ ছাৰ্ফেচত পৰেগৈ, হয়তো টেবুলত পৰিব পাৰে। তাৰপিছত কাৰোবাৰ হাতখন তাত লাগিলে, এতিয়া হাতখনৰ পৰা আকৌ সিজনলৈ যাব পাৰে, হাতেদি যাব পাৰে বস্তুটো।
গতিকে এইটো হ'ল কণ্টেক্ট ট্ৰেন্সমিশ্যন আচ্ছা গতিকে সেই পেচেণ্টজনৰ ওচৰে পাজৰে একেবাৰে ওচৰে পাজৰে যিকেইজন মানুহ যায় তেওঁলোকে সাৱধানতা ল'ব লাগিব যে কাহটো তেনেকৈ নামাৰে আৰু পেচেণ্টজনে যাতে কাহটো মানে অপেনলি নামাৰে ঢাকি মাৰে বা হেণ্ডকাৰচিপ বা টিচু পেপাৰ ইউজ কৰিব পাৰে যিবোৰ ডিছপ'জ কৰিব লাগিব আৰু হাতখন ধোৱাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হাতখন চাফা কৰি মানে এজন মানুহৰ সংস্পৰ্শলৈ আহিলেই কিবা প্ৰকাৰে তেওঁ আক্ৰান্ত হৈ যাব পাৰে এতিয়া আমি দেখিছোঁ আপোনাৰ ইণ্ডিয়ান ৰেলৱে কৰিছে কি তেওঁলোকৰ যিবিলাক AC ডবা আছিল AC ডবাত যিবিলাক কম্বল ইউজ কৰে বা কাপোৰ সেইবিলাক তেওঁলোকে কমপ্লিট বন্ধ কৰিলে মানুহক কৈছে আপোনালোকে ঘৰৰ পৰা লৈ আহক তাৰমানে সেই কম্বল কোনোবাই যদি ব্যৱহাৰ কৰিছে আক্ৰান্ত ৰোগীয়ে তেনেহ'লে কোনোবাই ব্যৱহাৰ কৰিলে তেওঁ আক্ৰান্ত হ'ব তেওঁ কাহৰ পৰা যিবোৰ ওলায় ড্ৰপলেট সেইবিলাক পৰি থাকিব পাৰে আৰু তাতে ভাইৰাছটো থাকিব পাৰে সেইটো বেলেগ এজনলৈ যাব পাৰে আৰু হাতেদিয়ে বেছিকৈ যায় আচলতে আচ্ছা আমি কথা পাতিম তাৰ লগত আমি কথা পাতিম যে আচলতে আমাৰ আমি এনেকুৱা ফ্লুজনিত ৰোগ আৰু বহুত আছে যেনে ইনফ্লুৱেঞ্জা বুলি কওঁ বা সোৱাইন ফ্লু বহুত ধৰণৰ আছে সেই ফ্লুবিলাকৰ পৰা এইটো ফ্লু কিমান পৃথক এইটো ফ্লু বুলি ক'ব পাৰি এইটো আপোনাৰ চিমটমটো ক'ব পাৰি গতিকে অন্য যিমানবিলাক আমি ফ্লুজনিত ৰোগ আছে সেই ৰোগৰ কাৰণে আমি এটা শুনিছিলোঁ যে 1918-19 চনত প্ৰথম মহাসামৰৰ আগে তেতিয়া সম্ভৱ স্পেনিছ ফ্লু এটা ৰোগ হৈছিল সমগ্ৰ বিশ্বত এটা মহামাৰী ৰূপ ধাৰণ কৰিছিল আৰু সেই মহামাৰী ৰোগত প্ৰায় 5 লাখ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছিলে গতিকে আমাৰ এই ৰোগটো বৰ্তমানে ইমান ভয়াৱহ হৈ পৰা নাই কিন্তু আচলতে এই ফ্লুবিলাকৰ মাজত ইনো কেনেকৈ পৃথক এই বিষয়ে কথা পাতিম তাৰ লগতে এই যিটো অৰ্থনীতিৰ মন্দাৱস্থা আহিছে সেই অৰ্থনীতিৰ মন্দাৱস্থাই আপোনাক মোক কিদৰে আক্ৰান্ত কৰিব আপোনাক মোক কিদৰে চুই যাব এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেৰ মাজলৈ আজি আমি উত্তৰ লাগেৰ অনুষ্ঠানৰ জৰিয়তে কৰোনা সন্দৰ্ভত কেতবোৰ প্ৰশ্ন আমি উত্তৰ বিচাৰি আছোঁ আমাৰ সৈতে কেইবাগৰাকী বিশেষজ্ঞ আছে মই ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰত আগৰবাৰ গৈছোঁ যিটো কথা কোৱা হৈছে যে অৰ্থনৈতিক মন্দাৱস্থা আহিছে আপোনাৰ এইটো এটা বিপৰ্যয় এটা হ'বলৈ গৈ আছে ই আমাৰ নিচিনা সাধাৰণ মানুহক আপোনাক মোক কিদৰে ক্ষতিগ্ৰস্ত কৰিব পাৰে ক্ষতিগ্ৰস্ত এনেধৰণে কয় যেতিয়া আপোনাৰ যদি নিজৰ জেগাত গোটেই বস্তুখিনি থাকে নিজৰ দেশত থাকে তেতিয়া হয়তো আপুনি সেলফ ডিপেন্ডেন্ট বুলি কয় যদি সেলফ ডিপেন্ডেন্ট হয় নিজৰ ওপৰত নিৰ্ভৰশীল হয় তেতিয়াহ'লে সিমান সমস্যা নাহে কিন্তু যদি নিজৰ ওপৰত আপুনি ডিপেন্ডেন্ট নহয় গোটেই লগা বস্তুখিনি যদি নাথাকে আপুনি বাহিৰৰ পৰা আনিব লাগিব আৰু বাহিৰৰ পৰা অনাৰ লগে লগে সমস্যাটো ক'ত হয় এতিয়া গোটেই ফ্লাইটবিলাক কেনচেল কৰা হৈছে বিশেষকৈ আপুনি যদি চাই এটা তথ্য যদি চাই গোটেই দেশবিলাকৰ ভিতৰত যিবিলাক এছিয়াটিক কাণ্ট্ৰি মানে এছিয়াৰ মহাদেশৰ যিবিলাক আছে যেনেকৈ জাপান চীন হংকং আপোনাৰ ছিংগাপুৰ মালয়েছিয়া থাইলেণ্ড এই সকলোবিলাকত ফ্লাইট কেনচেলেশ্যন ৰেট যদি চাই জানুৱাৰীৰ পৰা 10 মাৰ্চলৈকে 98% ঠিক তেনেদৰে আপুনি বাকীবিলাকতো আছে ইউৰোপিয়ান কাণ্ট্ৰিত 32% আফ্ৰিকা বা মিডিল ইষ্ট কাণ্ট্ৰিবিলাকত আপোনাৰ 22% আমেৰিকাত 14.5% যিহেতু আমাৰ লগা বস্তুখিনি কেইটামান বস্তুৰ ওপৰত আমি নিৰ্ভৰশীল কিন্তু বাকী বস্তুবিলাকতো আহিব লাগিব আৰু যদি নাহে বিশেষকৈ যদি চাই এটা বস্তু যেতিয়া আমি কৈছিলোঁ ভাৰতৰ ক্ষেত্ৰত এই ভাইৰাছটো যথেষ্ট প্ৰত্যাহ্বান এইকাৰণে হোৱা নাই মই সৌভাগ্যৱান বুলিয়ে কৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত খনিজ তেল যিটো ক্ৰুড অইলৰ দাম কমিছে মই আগতে কৈছোঁ যে $1 যদি কমি যায় তাৰমানে আমি 1000 কোটি টকা সেভ কৰিব পাৰোঁ যেতিয়া সেভ হ'ব তেতিয়া আমাৰ যিটো আপুনি কৈছিলে আমাৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা ওলাই গৈছে ঠিক তেনেকৈ এইখিনি পইচা আমাৰ ৰৈ গৈছে সেইকাৰণে জনসাধাৰণক সহায় কৰিবৰ কাৰণে চৰকাৰৰ পৰ্যাপ্ত পৰিমাণে এতিয়া আজিৰ দিশত কিছু পৰিমাণে ধন থকা বুলি মই মানে এই খাৰুৱা তেলৰ মূল্যৰ হ্ৰাসে চৰকাৰক সকাহ দিছে অলপ নহয় বহুত সকাহ দিছে নহ'লে এখেতে যেনেকৈ কৈছে জিডিপিৰ হাৰ আমাৰ 4.4 পৰা আৰু কমি আহিলেহেঁতেন 3 to even 3.5 to 3 হ'লেহেঁতেন ঠিক তেনেকৈ যদি চাই আপুনি আকৌ এটা বস্তু চাব পাৰে যেনেকৈ আপোনাৰ এয়াৰ ক্ষেত্ৰত আৰু এটা দিশ যদি চাই এতিয়া প্ৰত্যেক দেশৰ যিটো কাণ্ট্ৰি দেশৰ যিটো প্ৰধান বেংক আমি কওঁ ৰিজাৰ্ভ বেংক আমাৰ দেশত ভাৰতত ঠিক তেনেকৈ আমেৰিকাতকৈ ফেডাৰেল বেংক অফ আমেৰিকা জাপানত ফেডাৰেল বেংক অফ জাপান ইউৰোপতকৈ ইউৰোপিয়ান চেণ্ট্ৰেল বেংক ছুইজাৰলেণ্ডত ছুইচ নেশ্যনেল বেংক অফ কানাডা এই সকলোবিলাক বেংকে কি কৰিছে যিটো ফেড ৰেট
সেই ৰেটটো কমাই দিছে নাও মই সাধাৰণ মানুহৰ কাৰণে জনাৰ কাৰণে কৈছোঁ ফেড ৰেট মানে মই যদি এটা লোন লওঁ লোনৰ ইণ্টাৰেষ্টটো যদি কম হয় তেতিয়াহ'লে মই লোনটো লোৱাৰ কাৰণে আগ্ৰহী হওঁ আৰু যেতিয়া মই লোনটো ল'ম তেতিয়া মোৰ লিকুইডিটি কয় সেইটো অৰ্থনীতিৰ ভাষাত লিকুইডিটিটো বাঢ়ে তেতিয়া মই বেপাৰ বাণিজ্যৰ ফালে আগবাঢ়ি আহিম তেতিয়া এখন দেশৰ অৰ্থনীতিত আমি সহায় কৰা হয় এতিয়া সেই লোনটো বেংকবিলাকে লোন মোক দিব কিন্তু বেংকবিলাকেতো পইচা নিজে নকৰে কাৰোবাৰ পৰা ল'ব লগা হয় সেইটো ৰিজাৰ্ভ বেংকৰ পৰা লয় সেইকাৰণে ৰিজাৰ্ভ বেংকে যদি সুদৰ হাৰটো কমাই দিয়ে অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় যিটো ফেড ৰেট বুলি কয় এতিয়া এই সকলোবিলাক বেংকে উপায় নোহোৱাৰ কাৰণে কমাই দিবলৈ বাধ্য হৈছে আৰু হয়তো অহা মাহত বা অহা যিটো আমি এই 6 মাহৰ ভিতৰত ভাৰতৰ ৰিজাৰ্ভ বেংকেও বেংকক যিটো সুদৰ হাৰত ধাৰে দিয়ে এই ৰেটটো কমোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু সেইটো কৰাটো উচিত বুলি মই ভাবোঁ সাম্প্ৰতিক সময়ত মই মানে আচৰিত ভাবিলে আচৰিত যে এনেকুৱা এটা পৰিস্থিতি হৈছে যে ইটালী স্পেইন গ্ৰীচ এইবিলাক দেশৰ জনসাধাৰণ ঘৰৰ ভিতৰত বন্দী হৈ গৈছে তেওঁলোকে ৰাস্তালৈ ওলাব পৰা নাই এনেকুৱা এটা পৰিৱেশ কৰিলে কৰোণা ভাইৰাছে ভাবিব নোৱাৰা কথা যে এখন দেশৰ জনসাধাৰণক কমপ্লিট গৃহবন্দী কৰি ৰাখিছে তেওঁলোক ৰাস্তাত ওলাব পৰা নাই এই সন্ত্ৰাসত এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো কথা কৈছে যে এই আমাৰ ফেড ৰেটৰ কথা আপুনি আনিলে কিন্তু আমি আপোনাৰ এই খাৰুৱা তেলৰ মূল্য আপোনাৰ মূল্যৰ হ্ৰাসে আমি তাৰ পৰা আমি উপকৃত হ'ব পৰা নাই কিন্তু এই সময়টো বহুতে কয় যে যেতিয়া অৰ্থনৈতিক মন্দাৱস্থা সেই সময় বিনিয়োগৰ উপযুক্ত সময় এইটো কথা মই আপোনাক জানিব বিচাৰোঁ যে আমাৰ দেশ আমাৰ বহু হয়তো বিনিয়োগকাৰী আছে আমাৰ তেওঁলোকে এই সময়টো যদিও আমাৰ অৰ্থনীতিত এটা মন্দাৱস্থা আহিছে অৰ্থনীতি স্থবিৰতা আহিছে কিন্তু এই সময়ছোৱাটো বিনিয়োগৰ কাৰণে উপযুক্ত সময় নেকি হয় আপোনাৰ মানে আমি অলপ দেৰি আগতে ডিছকাশ্যন কৰি আছিলোঁ যে চেনচেক্সটো বহুত বেছি পৰি গৈছে পৰি যোৱাৰ পিছত কি হ'ল শ্বেয়াৰবিলাকৰ যি ভেলুৱেশ্যন আছে সেইটো একচুৱেল ভেলুৱেশ্যনত আহি গ'ল এতিয়া যিমান তাৰ একচুৱেল ভেলু আছে তাতকৈ তলত আছে শ্বেয়াৰৰ মাৰ্কেট প্ৰাইচটো সেইকাৰণে যদি আপোনাৰ তাত ইনভেষ্টেবল ফাণ্ড আছে এতিয়া আপোনাক পাৰ্চেণ্টেজ ৱাইজ মানি লওক প্ৰত্যেক দিনত আপুনি 20%কে ষ্টক মাৰ্কেটত আপুনি ইনভেষ্ট কৰিব পাৰে আৰু সেই পইচাটো আপোনাক আজিৰ পৰা 1 বছৰ পিছত কাৰণ আমাৰ ইকনমিৰ ফাণ্ডামেণ্টেলছ ইনটেক্ট আছে ইকনমিক একো হোৱা নাই এইটো এটা যেনেকৈ আমি অলপ ডিছকাছ কৰি আছোঁ সাময়িক আছে এইটো এটা ৱেভ আছে অলপ দিন পিছত এইটো নাইকিয়া হৈ যাব কিন্তু যদি এইটো কণ্টিনিউ হয় তেতিয়া কাৰণ এইটো যদি আৰু 15-20 দিন আৰু এমাহ যদি থাকে তেতিয়াতো 1 মাহ 1.5 মাহলৈ একো নাই কিন্তু সেই বস্তুটো যদি আৰু বেছি লং টাৰ্ম হৈ যায় তেতিয়া আমাক চিন্তা কৰিবলগীয়া কথা আছে এতিয়া একো নাই এতিয়া আমাৰ চিন্তা কৰিবলগীয়া এটা দুটা ছেক্টৰ আছে টুৰিজম ইণ্ডাষ্ট্ৰী বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে পল্ট্ৰি ইণ্ডাষ্ট্ৰীত আপুনি যদি ডাঙৰ কোম্পানী বহুতকেইটা ডাঙৰ কোম্পানী কলেপছ হোৱাৰ অৱস্থা আহি গৈছে 2,000 কোটি টকাৰ লছ অলৰেডি হৈ গৈছে সেইটো 3 সপ্তাহত আৰু অহা সপ্তাহত মানে সিহঁতি এই মুৰ্গীবিলাক মাৰি আছে কাৰণ কিনা মানুহ নাই যাৰ কষ্টিং আছে 80 টকা সিহঁতি 6 টকাত বিক্ৰী কৰি আছে ঠিক আছে আপুনি এটা গুৰুত্বপূৰ্ণ খবৰ দিলে দৰ্শকৰ জ্ঞাততে কৈছে যে আপোনালোকে যদি এই সময়ত আপোনালোকৰ হাতত যদি ধন আছে বেংকত ধন আছে বা ক'ৰবাত ৰাখিছে আপুনি এই সময়টো বিনিয়োগৰ কাৰণে উপযুক্ত সময় নহয় জানো যদি আপুনি বিনিয়োগ কৰে যিহেতু আমি আজি এইটো সাময়িক বিপদে আমাৰ হয়তো ষ্টক মাৰ্কেট আৰু উত্থান হ'ব গতিকে আপুনি তাৰ পৰা উপকৃত হ'ব পাৰিব আমি এই বিষয়ে আৰু অধিক কথা পাতিম আৰু কি কৰিব লাগিব কি কৰিব নালাগে কি খাব লাগে কি খাব নালাগে এইবিলাক বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগে কৰোণা প্ৰসংগত কেতবোৰ প্ৰশ্ন আমি উত্তৰ বিচাৰি আছোঁ মই ডক্টৰ গোস্বামী আছে মই আপোনাৰ পৰা জানিব বিচাৰিম এই কৰোণাক লৈ মানুহৰ মাজত বহু বিভ্ৰান্তি আছে আচলতে খোৱা বোৱাক লৈ মানুহৰ বিভ্ৰান্তি কি কৰিব কি নকৰিব অকণমান চমুকৈ কৈ দিব নেকি কি কৰা উচিত কি কৰা অনুচিত আৰু কি খাব পাৰে কি খাব নোৱাৰে নাই এইটো বিশেষকৈ যিটো ৰেছপিৰেটৰী ভাইৰাছ এই খোৱাৰ লগত ডাইৰেক্টলি কোনো সম্পৰ্ক নাই আচ্ছা হাতটো চাফাকৈ ৰাখিব লাগে আৰু হাতটোত যদি বীজাণুটো নাথাকে সেইটো মুখলৈ যোৱাৰ চান্সটো কম বা নাকলৈ যোৱাৰ বা চকুত লগাৰ চান্সটো কম গতিকে হাইজিনিকেলি বনোৱা খাদ্য সিজোৱা খাদ্য
খোৱাত কোনো আপত্তি নাই আৰু এইটো ওলাইছে আপোনাৰ গৰম হ'লে বোলে আপোনাৰ ভাইৰাছ মৰি যাব পাৰে এনেকুৱা কথা ওলাই আছে বহুত কিবা কিবি নাই ভাইৰাছৰ সেইটো কথা আছে যে এটা টেম্পাৰেচাৰৰ পিছত সি মানে এক্টিভ হৈ নাথাকে গতিকে সেই গৰম বস্তু খোৱাটো ডেফিনেটলি এডভাইজেবল হ'ব আৰু পানীটো গৰম কৰি খাবলৈ এনেকুৱা কথা আছে নাই সেইটোৱে ডেফিনেটলি হেল্প কৰিব আচ্ছা ডক্টৰ আৰু এটা কি ক'ব আপুনি শেষত আপোনাৰ আৰু কি ক'বলৈ আপোনালোকে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন আৰু কি পদক্ষেপ লৈছে বিষয়ে আমাৰ অসমত 12,000 ফাৰ্মাচী আমাৰ আছে 12,000 ফাৰ্মাচী আমি এটা সজাগতামূলক এটা অভিযান লৈছোঁ আমাৰ এটা পোষ্টাৰ এটা বনাইছোঁ আমি এই পোষ্টাৰ এই ফাৰ্মাচীবিলাকত আমাৰ জিলা কমিটিয়ে এই তাতে আঁৰি থৈ দিব আৰু এক্সট্ৰা কপি থাকিব কোনোবাই যদি লাগে আমাৰ সিহঁতে লৈ যাব পাৰিব এটা কপি আপোনাক দি যাম আজি মই তাত কি কৰিব লাগে কি কৰিব নালাগে ইংৰাজীত হিন্দীত আৰু অসমীয়াত লিখা থাকিব আচ্ছা তেনেকৈ আপুনি এৱাৰ কৰিব চেষ্টা কৰিছে চেষ্টা কৰি আছোঁ আৰু এটা কথা ক'ম ৰিগাৰ্ডিং ইম্পৰ্ট এক্সপৰ্ট অফ ফাৰ্মাচিউটিকেলছ ইয়াৰ কাৰণে আমাৰ যিটো ফাৰ্মা ইণ্ডাষ্ট্ৰী তে বৰকৈ চাফাৰ কৰি আছে ৰ মেটেৰিয়েল পোৱা নাই এক্সপৰ্টো নহয় মেডিচিন গতিকে ডাঙৰ এটা মানে হাহাকাৰ এটা হৈছে হয় বৰাদেউ মই আপোনাৰ পৰা জানিব বিচাৰিম সেইসকলে আপোনাৰ আপুনি ক'লে স্বাস্থ্য মিটাৰ এটা অভিযান আপোনালোকে চলাই আছে স্বাস্থ্য মিটাৰ অভিযানৰ জৰিয়তে কৰোণা সন্দৰ্ভত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছে আপোনাৰ এই স্বাস্থ্য মিটাৰ কিমান আৰু আপুনি মানে কিমান কৰাৰ টাৰ্গেট লক্ষ্য নিৰ্ধাৰণ কৰিছে আপোনালোকে আমি এখন সুদূৰ প্ৰসাৰী আঁচনি আমি অসমত 25,000 স্বাস্থ্য মিত্ৰ তৈয়াৰ কৰাৰ কথা পৰিকল্পনা কৰিছোঁ আৰু নৰ্থ ইষ্টৰ কাৰণে 50,000 হ'ব আৰু গোটেই ভাৰতবৰ্ষত আমি পৰিকল্পনা কৰিছোঁ 2 মিলিয়ন স্বাস্থ্য মিত্ৰ এই বস্তুটো আপুনি এই অভিযানটো গোটেই ভাৰতবৰ্ষত লৈ যাব খুজিছে ইতিমধ্যে পশ্চিমবংগত আমি আৰম্ভ কৰিছোঁ আচ্ছা অনতিপলমে আমি বিহাৰতো আৰম্ভ কৰিম আমি যিকেইখন দুখীয়া আৰু পিছপৰা ৰাজ্য তাৰ পৰা কামটো আৰম্ভ কৰিছোঁ তেওঁলোকৰ তাত বেছি এই স্বাস্থ্য মিত্ৰৰ জৰিয়তে গোটেই স্বাস্থ্য খণ্ডৰ মানুহৰ মাজত এটা সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিব আপোনালোকে নিশ্চয় আচ্ছা সেইটো আপোনালোকৰ টাৰ্গেট আৰু শেষত আপুনি আমাৰ দৰ্শকক আৰু কি ক'ব যে কৰোণাৰ পৰা বাচি থকাৰ কাৰণে আৰু কি কৰা উচিত কি কৰা নাছিল মই ক'ম যে আপোনালোকে কৰোণা ভাইৰাছৰ কথা ভাবি ভয় নাখাব কিন্তু ল'ব লগা সাৱধানতাখিনিৰ পৰা কেতিয়াও বিৰত নহ'ব সেই সাৱধানতাখিনি আপোনালোকে মানি চলিব বিশেষকৈ যিখিনি কথা আমি আজি আলোচনা কৰিলোঁ হাতখন ঘনাই ঘনাই চাবোন পানীৰে ভালকৈ ধুই থাকিব আমাৰ স্বাস্থ্য মিত্ৰসকলে শিকাই আছে যিসকলে হেণ্ড চেনিটাইজাৰ পাইছে তেওঁলোকে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক লগতে হাঁচি মাৰোঁতে বা কাহোঁতে তেওঁলোকে যাতে কিলাকুটিটো দি পেলাই তাত কৰে যাতে বেলেগলৈ বস্তুটো নাযায় আৰু হেণ্ডশেক কৰাটো বাদ দিয়ক হেণ্ডশেক কৰিব নালাগে কৰমৰ্দন কৰক হেণ্ডশেক কৰাৰ পৰা সেইটো এটা নমস্কাৰ কৰিব পাৰে নমস্কাৰ কৰিব এইটো এটা ভাল আহ্বান যে আমি হেণ্ডশেক নকৰি হয়তো এজনক লগ পালে নমস্কাৰ সম্ভাষণ বিনিময় কৰিব পাৰে হয় আপুনি কি ক'ব ডক্টৰ দেৱজিৎ মহন্ত হয় আটাইতকৈ প্ৰভাৱান্বিত খণ্ডবিলাকৰ কথা যদি আমি কওঁ ভাৰতৰ ক্ষেত্ৰত বিশেষকৈ পৰ্যটন নিৰ্মাণ উদ্যোগ সেৱা আৰু কৃষি খণ্ডত হৈছে মই অৰ্থনীতিৰ পৰা অকণমান আঁতৰি আহি এটা কথা ক'ব বিচাৰিছোঁ ইৰাণ এখন দেশ য'ত প্ৰায় 12,500গৰাকী আক্ৰান্ত হৈছে এই 500গৰাকীৰ ভিতৰত উপস্বাস্থ্যমন্ত্ৰী আৰু 20গৰাকী সাংসদো আছে তাত 1200 ভাৰতীয় আছে এই ভাৰতীয়খিনিক অনাৰ কাৰণে ভাৰত চৰকাৰে এটা পৰিকল্পনা লৈছে যে তালৈকে আমাৰ এয়াৰফ'ৰ্চৰ থ্ৰুদি এটা বিশেষ বিমান এখন পঠাব মই এই কথাখিনি এইকাৰণে উল্লেখ কৰিছোঁ যে সেই বিমানখনে যিটো পৰীক্ষাগাৰ ইয়াত কৰিব সেইখিনি পৰীক্ষা কৰাৰ পিছত বিমানখনে সেই পৰীক্ষা লেবটো ভাৰতলৈকে লৈ নাহে তাতে বাকীখিনিকো সেৱাটো আগবঢ়াব এই কথাখিনিৰ কাৰণৰ তাৎপৰ্য এইটোৱে যে আমি নিজে সচেতন হোৱাৰ লগে লগে বেলেগকো সচেতন হোৱাৰ এটা সুবিধা দিব লাগিব বা যোগাব লাগে আন এটা কথা যদি আপুনি একদম চমুকৈ ক'ব খুজিছোঁ এনেকুৱা এটা সৃষ্টি হৈছে যে আমাৰ যিটো অলিম্পিকৰ কাৰণে 129 দিন আছে বেছি দিন নাই গতিকে অলিম্পিক যদি জাপানৰ পৰা কেনচেল হয় তেতিয়াহ'লে আপুনি চাব 1,260 কোটি টকাৰ জাপানৰ কাৰণে এটা লছ ঠিক তেনেকৈ আমাৰ ভাৰততো হৈছে গতিকে যিমান সোনকালে পাৰি আমি সকলোৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিওঁ সাৱধান লওঁ তেতিয়াহ'লে ইয়াক ৰোধ কৰিব নোৱাৰাৰ মই ভাবোঁ উপায় নাথাকে শেষত ছাৰাফ এতিয়া আপুনি ছাৰাফে অলপ আগতে কৈছিলে বিনিয়োগৰ কথা এই সময়টো বিনিয়োগৰ কাৰণে উপযুক্ত সময় কি কি খণ্ডত বিনিয়োগ কৰা উচিত বৰ্তমান সময়ত প্ৰথমতে বিনিয়োগ কৰাৰ আগতে আমাক কোম্পানীবিলাকৰ ফাণ্ডামেণ্টেল চাব লাগে লং টাৰ্ম পাৰভিউ এটা ল'ব লাগে মিনিমাম 1 year to 2 year যদি আমি পাৰভিউ ল'ম আমি লছত কেতিয়াও নাথাকোঁ আৰু কোনটো খণ্ডত আমি কৰিব পাৰোঁ বেংকিং ছেক্টৰত SBI HDFC বেংক ভাল ভেলুৱেশ্যনত আছে আপুনি ভাৰতী এয়াৰটেলত যাব পাৰে আপুনি আল্ট্ৰাটেক চিমেণ্ট ছেক্টৰত যাব পাৰে আপুনি FMCGত যাব পাৰে
FMCGত হৈ গ'ল আপোনাৰ ITC হৈ গ'ল আপোনাৰ HUL হৈ গ'ল এইবিলাকত আপুনি যাব লাগে আৰু ভালকৈ ষ্টাডি কৰি আপুনি যদি লং টাৰ্মৰ কাৰণে বিনিয়োগ কৰে আপুনি ডেফিনেটলি 20 to 30% গেইন আপুনি কৰিব যদি আপোনাৰ সৈতে পইচা আছে তেতিয়াহ'লে আপুনি বিনিয়োগ কৰক কৰিব লাগে এইটো বিনিয়োগ কৰা এটা ভয় খাব নালাগে ঠিক আছে ভয় খাব নালাগে এইটো মানি আৰু এতিয়া মানে আমি কৈছোঁ যে বিশ্বৰ কেইবাখন দেশৰ জনসাধাৰণ তেওঁলোকে গৃহত আবদ্ধ হৈছে গৃহবন্দী হৈ পৰিছে আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এই পৰিস্থিতি অহা নাই অসমতো এনেকুৱা পৰিস্থিতি অহা নাই কিন্তু এই অৱস্থাটো যদি অব্যাহত থাকে তেতিয়া নিঃসন্দেহে আমাৰ কাৰণে হয়তো অলপ কঠিন সময় আছে কঠিন সময়লৈ আমি যুঁজ দিবলৈ কাৰণ যদি এইটো অৱস্থা অব্যাহত থাকে নিঃসন্দেহে আমি এটা কঠিন সময়ৰ সৈতে যুঁজ দিব লগা হ'ব পাৰে তাৰ কাৰণে আমি সকলোৱে সাজু হোৱা উচিত আৰু এই যিটো কৰোণা মহামাৰী ই হয়তো মানৱতাৰ কাৰণে এটা অশনি সংকেত কঢ়িয়াই আনিছে আমি ইয়াৰ কাৰণ উদ্ঘাটন কৰি ইয়াক নিৰ্মূল কৰা নিষেধ কৰাৰ কাৰণে আমি সকলোৱে মিলি একেলগে মানৱ জাতিয়ে চেষ্টা কৰা উচিত আজি আলোচনাৰ অংশলৈ তাৰ কাৰণে মই ডক্টৰ গোস্বামী ডক্টৰ আগৰৱাল ডক্টৰ বৰা ডাঙৰীয়া ডক্টৰ মহন্ত আৰু আয়ুষ ছাৰক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতেই মুখনি মাৰিছোঁ